তুমি নদী বেছি ভাল পোৱা নে সাগৰ? সাগৰ সাগৰ ভাল পোৱা? বহুত বেছি। শিল চাবলৈ মন আছে। বন্ধুসকল, ইতিমধ্যে সামাজিক মাধ্যমত ফেসবুকত ইউটিউবত ভাইরাল হৈ গ'ল জুবিনৰ মৰমৰ জুবিনৰ সপোনৰ সিনেমা ৰৈ ৰৈ বিনালে। কোনে ভাইরাল কৰিলে, সামাজিক মাধ্যমত কোনে আপলোড কৰিলে, মই আপোনালোকক সম্পূৰ্ণ দেখুৱাম। তাৰ আগতে আপোনালোকে এইটো ভিডিঅ' শ্বেয়াৰ কৰি পিনে অসম আৰক্ষীক অসম চৰকাৰক দেখাৰ সুবিধা কৰি দিয়ক যে অনতিপলমে যিজন ব্যক্তি নেকি এনেকা অপৰাধ কৰিছে, জুবিনৰ সিনেমাক যোনে নাকি পাইৰাচি কৰি পিনে কপিৰাইট কৰি পিনে হলৰ পৰা ৰেকৰ্ডিং কৰি পিনে সামাজিক মাধ্যমত আপলোড কৰিছে, তেওঁক অনতিপলমে গ্ৰেপ্তাৰ কৰক। গ্ৰেপ্তাৰ কৰি পিনে তেওঁক কঠোৰতকৈ কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰক। আপোনালোকে এই ভিডিঅ'টো কোনে আপলোড কৰিছে এয়া চাওক, মই স্ক্ৰীনত লগাই থৈছোঁ। এই ব্যক্তিজনে সামাজিক মাধ্যমত জুবিনৰ ৰৈ ৰৈ সিনেমা আপলোড কৰিছে। এই ব্যক্তিজনক ঠিকনা অসম আৰক্ষীয়ে অনতিপলমে কৰিব লাগে, কৰি পিনে ধৰিব লাগে, ধৰি কঠোৰতকৈ কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া চাওক বন্ধুসকল, ইতিমধ্যে সামাজিক মাধ্যমত ফেসবুকত ইউটিউবত আপলোড হৈ গ'ল জুবিনদাৰ মৰমৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে। এয়া চাওক ফেসবুক একাউণ্টটো বা ফেসবুক পেজটো। এয়া চাওক, এই ফেসবুক পেজটোৰ নাম হ'ল বালু শান্তি টকু। মই আপোনালোকক স্ক্ৰীনৰ সন্মুখত লগাই দিছোঁ। এয়া চাওক লিখা আছে বালু শান্তি টকু বুলি। ফেসবুক পেজৰ পৰা ইতিমধ্যে জুবিনদাৰ মৰমৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে আপলোড কৰিছে। কাৰণ জুবিনদাৰ মৃত্যুৰ আগত কৈ গৈছিলে কোনো যাতে জুবিনদাৰ সপোনৰ ছবি লৈ পিনে পাইৰেচি নকৰে, কোনো যাতে কপিৰাইট নকৰে, কোনো যাতে হলত চিনেমা চাই পিনে এইটো ভিডিঅ' কোনো যাতে আপলোড নকৰে। এয়া চাওক ইতিমধ্যে আপলোড হ'লেই জুবিনদাৰ মৰমৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে। আপোনালোকে এইটো ভিডিঅ' পোনপ্ৰথমে শ্বেয়াৰ কৰক। শ্বেয়াৰ কৰি পিনে অসম আৰক্ষীক দেখাৰ সুবিধা কৰি দিয়ক যে অনতিপলমে এই বালু শান্তি টকু ফেসবুক পেজৰ অনাৰটোক অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে। গ্ৰেপ্তাৰ কৰি পিনে কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। এয়া চাওক, অসমৰ ৰাইজে এতিয়ালৈকে 10% ৰাইজেও ৰৈ ৰৈ বিনালে চাব পৰা নাই। ইতিমধ্যে চাওক তেওঁ আপলোড কৰিলেই সামাজিক মাধ্যমত। এয়া চাওক ৰৈ ৰৈ বিনালে ছবি সামাজিক মাধ্যমত আপলোড কৰিলে। পোনপ্ৰথমে আপোনালোকে শ্বেয়াৰ কৰক। শ্বেয়াৰ কৰি পিনে এই ফেসবুক একাউণ্টৰ ফেসবুক পেজৰ স্বত্বাধিকাৰী বালু শান্তি টকু বুলি তাক অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে। গ্ৰেপ্তাৰ কৰি পিনে কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। এয়া চাওক, সি ইমান সাহস ক'ত পালে? ইমানবাৰ জুবিনদা মৃত্যুৰ আগত কৈ যোৱাৰ পিছতো অসমৰ ৰাইজে বাৰ বাৰ মানা কৰি আছে কোনো যাতে এইটো ছবিক লৈ পিনে মৰমৰ ছবি মৰমৰ চিনেমা ৰৈ ৰৈ বিনালে কোনো যাতে আপোনালোকে পাইৰেচি নকৰে, কোনো যাতে কপিৰাইট নকৰে, কোনো যাতে আপোনালোকে ফেসবুকত ইউটিউবত আপলোড নকৰে। এয়া চাওক আপলোড কৰিলেই আপোনালোকে এই ভিডিঅ' শ্বেয়াৰ কৰি পিনে এই কুকুৰটোক অনতিপলমে গ্ৰেপ্তাৰ কৰাৰ সুবিধা কৰি দিয়ক। পোনপ্ৰথমে আপোনালোকে এইটো ভিডিঅ' শ্বেয়াৰ কৰক। একো নাই, মোৰ হিচাপ আছে। বহা। বন্ধুসকল, কোনে কোনে জুবিনদাৰ মৰমৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে এতিয়ালৈকে উপভোগ কৰিছে সেইসকল ব্যক্তিয়ে কমেণ্ট কৰি জনাব। আৰু যিসকল ব্যক্তিয়ে এতিয়ালৈকে ৰৈ ৰৈ বিনালে চিনেমাখন চোৱা নাই, মই আপোনালোকক আহ্বান কৰিম আপোনালোকে যাওক আৰু চিনেমা উপভোগ কৰক। বহুত ভাল এখন চিনেমা। আৰু কোনে কোনে উপভোগ কৰিছে সেইসকল ব্যক্তি কমেণ্ট কৰি জনাব যে আচলতে জুবিনদাৰ জীৱনৰ কাহিনীৰ লগত ৰৈ ৰৈ বিনালে চিনেমাৰ কাহিনী মিল আছে নেকি। অৱশেষত মই এইটো ভিডিঅ'ৰ জৰিয়তে অসম চৰকাৰ অসম আৰক্ষীক আহ্বান কৰিম, যিয়ে নেকি এই কৰ্ম কৰিছে, এই জুবিনৰ ৰৈ ৰৈ বিনালে চিনেমাখন পাইৰেচি কৰি পিনে কপিৰাইট কৰি পিনে আপলোড কৰিছে, তেখেতক এনেকা শাস্তি দিব, এনেকা কঠোৰতকৈ কঠোৰ শাস্তি দিব যে দ্বিতীয়বাৰ এনেকা কৰ্ম কৰাৰ আগত 100 বাৰ ভাবি চিন্তি কৰিব লগা হয়। আৰু ইয়াৰ দেখা দেখি যাতে কোনো অসমত বা ভাৰতত কোনো যাতে এনেকুৱা পাইৰেচি কৰ্ম কপিৰাইটি কৰ্ম কৰিব নোৱাৰে তাৰ বাবে কামনা কৰি মই আপোনালোকক বিদায় ল'লোঁ। ধন্যবাদ। মহাদেৱক এই নদীখনে মাৰি নিলে। হাত চুই চাবলৈ বৰ মন যায়।